পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। মুঠেও সুৰক্ষিত নহয় গুৱাহাটী মহানগৰী। বিভিন্ন লুণ্ঠন ডকাইতিৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে এইবাৰ মহানগৰীত চলিল কৰ্ণাটক আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ হ'ল এটা কুখ্যাত চাইবাৰ অপৰাধী। গণেশগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল ৰাহুল ৰয় নামৰ যুৱকজনক। দিছপুৰ আৰক্ষীৰ সহযোগত চলা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ৰাহুল ৰয়ক। ডিজিটেল এৰেষ্টৰ সৈতে জড়িত এই ধৃত ৰাহুল ৰয়। ইতিমধ্যে দৃশ্যাংশ আমি দৰ্শকসকলক টিভি স্ক্ৰীণত দেখুৱাইছোঁ। 3,80,00,000 টকা লুটি আৰক্ষীৰ জালত পৰিছে ৰাহুল। বাংগালুৰুৰ কেইবাজনো লোকৰ পৰা লুটিছিল এই বৃহৎ পৰিমাণৰ ধন। নিজকে আৰক্ষী বুলি পৰিচয় দি ব্লেকমেইলিং কৰিছিল ৰাহুল ৰয় আৰু শেহতীয়াকৈ বাংগালুৰু চাইবাৰ চেলৰ মষ্ট ৱান্টেড হৈ আছিল ৰাহুল ৰয়। বাংগালুৰু চাইবাৰ চেলৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৰাহুলক লগত লৈ এতিয়া গোৱালপাৰাত চলি আছে আৰক্ষীৰ অভিযান। গোৱালপাৰাত ঘাটি পাতি ডিজিটেল এৰেষ্টৰ কাণ্ড সংঘটিত কৰিছিল ৰাহুলে আৰু নুনমাটিত বৃহৎ চাইবাৰ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে চাইবাৰ চেলৰ 4 চাইবাৰ অপৰাধী আৰু জুন ৰহমান, জ্যোতি দাস, আমিৰ হুছেইন, ৰোহিত বৰ্মনক ইতিমধ্যে এই চাইবাৰ চেলে ক্ৰাইম ব্ৰাঞ্চৰ গ্ৰেপ্তাৰ কৰিছে। নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 4 চাইবাৰ অপৰাধীক। ভুৱা একাউণ্ট খুলি তেওঁলোকে কোটি কোটি লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। সাধাৰণ জনতাৰ নামত বেংক একাউণ্ট খোলে এই চক্ৰটোৱে। গতিকে আপুনিও সাৱধান হওক। আপোনাৰ নামত যদি কোনো জালিয়াতেৰে খোলা বেংক একাউণ্টৰ তথ্য আপুনি লাভ কৰে তেন্তে অতি শীঘ্ৰে ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ চেলৰ সৈতে যোগাযোগ কৰক। আৰু দিল্লীৰ এই হেকাৰ চক্ৰটোৱে বেংক একাউণ্ট যোগান ধৰে এই চক্ৰটোৱে আৰু সম্প্ৰতি চাইবাৰ চেলৰ জিম্মাত আছে 4 অভিযুক্ত। গতিকে আপুনিও যিকোনো মুহূৰ্তত মহানগৰীত থাকি ডিজিটেল এৰেষ্টৰ বলি হ'ব পাৰে। বিভিন্ন মুধাফুটা লোক ইতিমধ্যে ডিজিটেল এৰেষ্টৰ বলি হৈছে আৰু আমি আলোকচিত্ৰ দেখুৱাইছোঁ এইকেইজন অভিযুক্তৰ, যিকেইজন অভিযুক্তক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কোনো লোকে এনেধৰণে ডিজিটেল এৰেষ্টৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰিছে, কোনোৱে জালিয়াতিৰে বেংকৰ একাউণ্ট খুলি সেই একাউণ্টলৈ ধন ট্ৰান্সফাৰ কৰি সেই একাউণ্টৰ গৰাকীক বিপদত পেলোৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এখন গুৱাহাটী মহানগৰীত। কিন্তু ক্ৰাইম ব্ৰাঞ্চে শেহতীয়াকৈ অভিযান চলাই এইকেইজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে। আটক কৰিছে আৰক্ষীয়েও, মহানগৰ আৰক্ষীয়ে অভিযান চলাই। লগতে বাংগালুৰুৰ পৰা এটা আৰক্ষীৰ দল আহি যিহেতু মষ্ট ৱান্টেড হৈ আছিল, আমি যিজন ৰাহুল ৰয়ৰ কথা উল্লেখ কৰিছিলোঁ, সেই মষ্ট ৱান্টেড ৰাহুল ৰয়ক বিচাৰি বাংগালুৰুৰ পৰা এটা আৰক্ষীৰ দল আহি ইতিমধ্যে অভিযান চলাইছে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত।